প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত আৰু দেৱবৰাৰ দ্বাৰা প্ৰযোজিত এটি নতুন মন পৰশা বিহুসুৰী আধুনিক গীত কণ্ঠশিল্পী নিতুমণি বৰাৰ কণ্ঠত শুকুৰবাৰে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত চৰকাৰী পেঞ্চন ভৱনত শুভমুক্তি কৰা হয়। ইকৰা খাগৰি শীৰ্ষক গীতটোৰ কথা আৰু সুৰ প্ৰাঞ্জল বৰাৰ সংগীত ব্যৱস্থাপনা কৰিছে অংকুৰ লিয়ানে। অসমৰ সংগীতপ্ৰেমী শ্ৰোতা দৰ্শকে এক নতুনত্বৰ স্বাদ পাব বুলি আশা প্ৰকাশ কৰিছে কলাকুশলীসকলে। গীতটি নিতুমণি বৰা ইউটিউব চেনেলত সংগীতপ্ৰেমী শ্ৰোতা দৰ্শকে উপভোগ কৰিব পাৰিব। উক্ত অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, সমাজসেৱক মৃদুল শৰ্মা, মনোজ সোণোৱাল, সাংবাদিক প্ৰশান্ত শইকীয়াকে প্ৰমুখ কৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। নমস্কাৰ, মই নিতুমণি বৰা। খুব ধুনীয়া গীত এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। গীতটিৰ নাম হৈছে ইকৰাৰ খাগৰি। গীতটি লিখিছে প্ৰাঞ্জল বৰা। তেখেতৰ গীত, তেখেতৰ সুৰ, তেখেত মোৰ খুৰা হয়। আৰু গীতটোত কণ্ঠদান কৰিছোঁ মই নিতুমণি বৰা, আৰু মোৰ লগত ভাইটি অংকুৰ গগৈ কৰিছে কণ্ঠদান। আৰু গীতটি প্ৰডিউচাৰ হৈছে মোৰ পিতৃ দেৱ বৰা, আৰু মোৰ মা হৈছে ৰীণা বৰা। আৰু গীতটি হৈছে পাহাৰক লৈ লিখা গীত। পাহাৰ, ভৈয়াম, ইকৰা, খাগৰি, জান, জুৰি, ঝৰ্ণা সকলোক লৈ লিখা এটি গীত। খুব ধুনীয়া গীত। আশা কৰোঁ আপোনালোকে মোক মৰম দিব, গীতটো সকলোৱে শুনিব আৰু আশীৰ্বাদ কৰিব, আৰু যাতে গীত গাব পাৰোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ। আৰু গীতটি প্ৰেমৰ গীত হয়, এটি প্ৰেমৰ গীত হয়। তাতে সকলো জড়িত হৈ আছে, প্ৰেম জড়িত হৈ আছে, ইকৰা, খাগৰি, নদী, জান, জুৰি সকলোক লৈ লিখা এটি ধুনীয়া গীত। আপোনালোকে মোৰ ইউটিউব চেনেলত নিতুমণি বৰা বুলি চাৰ্চ কৰিব, তাতে পাব। আৰু ফেচবুকতো পাব। ফেচবুক পেজত যদি আপোনালোকে চাৰ্চ কৰে নিতুমণি বৰা বুলি, তাতো পাব। ইউটিউবতো পাব, আপোনালোকে নিতুমণি বৰা বুলি চাৰ্চ কৰিব, আপোনালোকে সকলোৱে পাব। আৰু আশা কৰোঁ আপোনালোক সকলোৱে মোক মৰম দিব, সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে মোৰ গীতটি আঁকোৱালি ল'ব। আৰু মই ভাবোঁ যে আপোনালোকে গীতটি শুনি ভালেই পাব, যিহেতু একদম গাঁৱলীয়া গীতটো সম্পূৰ্ণ গাঁৱৰ লগত জড়িত হৈ থকা এটি গীত। সম্পূৰ্ণ গাঁৱৰ জান, জুৰি, নদী, খাগৰি, পাহাৰ, ভৈয়াম গাঁওখনৰ লগত জড়িত এটি গীত। আৰু আপোনালোক সকলোৱে ডাঙৰৰ পৰা সৰুলৈকে গীতটো শুনিব পাৰিব। আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।